প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগত কৰা গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আজি খণ্ডটি হৈছে 86 বন্ধুসকল ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হো এমং দ্য ফলোইং ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেলৱেজ তলত দিয়া সকলৰ ভিতৰত কাক ভাৰতীয় ৰেলপথৰ জনক বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লৰ্ড ডেলহাউসি বন্ধুসকল লৰ্ড ডেলহাউসিক ভাৰতীয় ৰেলৱে পথৰ জনক বুলি জনা যায় নেক্সট কোৱেশ্চন when was the first rocket launched from India ভাৰতৰ পৰা কেতিয়া প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 21 নৱেম্বৰ 1963 বন্ধুসকল 1963 চনৰ 21 নৱেম্বৰ তাৰিখে ভাৰতৰ পৰা প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল Next question, how did Chandrayaan 2 welcomed Chandrayaan 3? Chandrayaan 2 Chandrayaan 3 কেনেদৰে আদৰিলে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ওয়েলকাম বাডি বন্ধুসকল Chandrayaan 2 Chandrayaan 3 ওয়েলকাম বাডিৰে আদৰিলে Next question, National Youth Day is celebrated on which day? ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 12 জানুৱাৰী বন্ধুসকল 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন হাউ মেনি কোম্পানীজ আৰ এ পাৰ্ট অফ সেনসেক্স ষ্টক এক্সচেঞ্জ সেনসিটিভ ইনডেক্স সেনসেক্সৰ অংশ কিমান কোম্পানী প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 30 বন্ধুসকল সেনসেক্সৰ অংশ হৈছে 30টা কোম্পানী Next question, the procedure of impeachment of the President of India is mentioned in article ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিৰ বিষয়ে অনুচ্ছেদত উল্লেখ কৰা হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি আৰ্টিকল 61 বন্ধুসকল 61 নম্বৰ আৰ্টিকলত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ কথা উল্লেখ কৰা হৈছে Next question, which of the following is the easternmost site of the Indus Valley Civilization? তলৰ কোনটো ঠাই হিন্দু সভ্যতাৰ পূবতম স্থান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আলমগীৰপুৰ বন্ধুসকল আলমগীৰপুৰ হৈছে হিন্দু সভ্যতাৰ আটাইতকৈ পূবতম স্থান Next question, which one among the Kush kings introduced silver coins in ancient Assam? কোচ ৰজাৰ ভিতৰত কোনে প্ৰাচীন অসমৰ ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নৰনাৰায়ণ বন্ধুসকল নৰনাৰায়ণে প্ৰাচীন অসমৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল Next question, which radioactive elements are used in heart pacemakers হৃদযন্ত্ৰৰ পেচমেকাৰত কোনবোৰ তেজস্ক্ৰিয় মৌল ব্যৱহাৰ কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি প্লুটোনিয়াম বন্ধুসকল হৃদযন্ত্ৰৰ পেচমেকাৰত প্লুটোনিয়াম তেজস্ক্ৰিয় মৌলৰ ব্যৱহাৰ কৰা হয় Next question, who is popularly known as the father of white revolution in India ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ বুলি জনপ্ৰিয়ভাৱে কাক জনা যায় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডক্টৰ ভাৰ্গেছ কুৰিয়েন বন্ধুসকল শ্বেত বিপ্লৱৰ পিতৃ বুলি ভাৰতৰ ডক্টৰ ভাৰ্গেছ কুৰিয়েনক জনা যায় Next question, what was the first literary example of Assamese literature অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ চৰ্যাপদ বন্ধুসকল অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক নিদৰ্শন হৈছে চৰ্যাপদ Next question, who among the following kings was titled as Kaviraj
কিং অফ পয়েটছ তলৰ ৰজাসকলৰ ভিতৰত কাক কবিৰ ৰজা বুলি উপাধি দিয়া হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি সমুদ্ৰগুপ্ত বন্ধুসকল সমুদ্ৰগুপ্তক কবিৰ ৰজা বুলি উপাধি প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন মাউণ্ট কাঞ্চনজঙ্ঘা ইজ কাঞ্চনজঙ্ঘা পৰ্বত হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত বন্ধুসকল মাউণ্ট কাঞ্চনজঙ্ঘা হৈছে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত নেক্সট কোৱেশ্চন লেক বৈকাল ইজ ইন হুইচ কাউন্ট্ৰী বৈকাল হ্ৰদ কোনখন দেশত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাছিয়া বন্ধুসকল বৈকাল হ্ৰদ ৰাছিয়াত অৱস্থিত নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ গান্ধীজী এষ্টাব্লিছড সবৰমতী আশ্ৰম ইন গুজৰাট কোন চনত গান্ধীজীয়ে গুজৰাটত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1915 বন্ধুসকল 1915 চনত মহাত্মা গান্ধীয়ে গুজৰাটত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন হু অৰ্ডাৰ্ড দ্য জালিয়ানৱালা বাগ মেছাকেৰ জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ নিৰ্দেশ কোনে দিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰ বন্ধুসকল ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ নিৰ্দেশ দিছিল নেক্সট কোৱেশ্চন এমং the two Ma Kamakhya temple of Assam one is located in Guwahati and other is located in which city or town of Assam অসমৰ দুটা স্থানত থকা মা কামাখ্যা মন্দিৰৰ ভিতৰত এটা গুৱাহাটীত অৱস্থিত আনটো কোন ঠাইত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শিলঘাট বন্ধুসকল অসমত থকা দুখন কামাখ্যা মন্দিৰৰ ভিতৰত এটা গুৱাহাটীত আৰু আনটো হৈছে শিলঘাটত অৱস্থিত নেক্সট কোৱেশ্চন হু ৰিপ্লেসড লৰ্ড মাউণ্টবেটেন এজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড মাউণ্টবেটেনৰ ঠাইত কোনে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি চক্ৰৱৰ্তী ৰাজা গোপালচাৰী বন্ধুসকল লৰ্ড মাউণ্টবেটেনৰ ঠাইত ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল চক্ৰৱৰ্তী ৰাজা গোপালচাৰী নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড আৰ্থ ডে 2023 2023 বৰ্ষৰ বিশ্ব ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু কি অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ইনভেষ্ট ইন আৱাৰ প্লেনেট আমাৰ পৃথিৱীখনক বিনিয়োগ কৰা হৈছে 2023 চনৰ বিশ্ব ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু নেক্সট কোৱেশ্চন হুইচ বেংক ইজ গিভেন দ্য এক্সক্লুসিভ ৰাইট টু প্ৰিণ্ট পেপাৰ কাৰেন্সি কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকক দিয়া হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কেন্দ্ৰীয় বেংকক অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বন্ধুসকল কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰটো কেন্দ্ৰীয় বেংকক দিয়া হৈছে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য মেইন থিংকিং পাৰ্ট অফ দ্য ব্ৰেইন মস্তিষ্কৰ প্ৰধান চিন্তাৰ অংশ কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰমস্তিষ্ক বন্ধুসকল মস্তিষ্কৰ প্ৰধান চিন্তাৰ অংশটো হৈছে প্ৰমস্তিষ্ক নেক্সট কোৱেশ্চন দ্য পিৰিয়ড কাভাৰ্ড বাই এ ফাইনেন্সিয়েল ইয়াৰ ইন ইণ্ডিয়া ইজ ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ বন্ধুসকল ভাৰতীয় বিত্তীয় বৰ্ষই সামৰি লোৱা সময়ছোৱা হৈছে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ নেক্সট কোৱেশ্চন হু গেভ ভূপেন হাজৰিকা দ্য টাইটেল সুধাকণ্ঠ কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অতুল চন্দ্ৰ হাজৰিকা বন্ধুসকল অতুল চন্দ্ৰ হাজৰিকাই ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চন when was the North East Development Finance Corporation established উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1996 বন্ধুসকল 1996 চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন when was the first meeting of the constituent assembly held সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1946 চনৰ 9 ডিসেম্বৰ বন্ধুসকল সংবিধান সভাৰ প্ৰথমখন বৈঠক 1946 চনৰ 9 ডিসেম্বৰত বহিছিল নেক্সট কোৱেশ্চন বমডিলা পাছ ইজ লোকেটেড ইন হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী বমডিলা পাছ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ বন্ধুসকল বমডিলা পাছ অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন ষ্টেট বেংক অফ ইণ্ডিয়া ইজ বেসিক্যালি এ ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৃষি উন্নয়ন বেংক বন্ধুসকল ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা কৃষি উন্নয়ন বেংক নেক্সট কোৱেশ্চন ইন দ্য হিউমেন বডি হুইচ গ্ল্যান্ড ইজ নন এজ মাষ্টাৰ গ্ল্যান্ড মানুহৰ শৰীৰত কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পিটুইটাৰী গ্ৰন্থি বন্ধুসকল মানুহৰ শৰীৰত থকা পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি জনা যায় নেক্সট কোৱেশ্চন এমং দ্য ফলোইং টাইপছ অফ কাৰেন্সি দ্য আনৰেগুলেটেড কাৰেন্সি ইজ তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰা কোনটো অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধনাদেশ মুদ্ৰা বন্ধুসকল উল্লেখিত মুদ্ৰাসমূহৰ ভিতৰত অবিহিত মুদ্ৰাটো হৈছে ধনাদেশ মুদ্ৰা নেক্সট কোৱেশ্চন গান্ধীজী ডেলিভাৰ্ড দ্য ফেমাছ ডো অৰ ডাই স্পীচ অন গান্ধীজীয়ে কোন তাৰিখে বিখ্যাত ডো অৰ ডাই ভাষণ প্ৰদান কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 8 আগষ্ট 1942 বন্ধুসকল 8 আগষ্ট 1942 চনত মহাত্মা গান্ধীয়ে ডো অৰ ডাই ভাষণ প্ৰদান কৰিছিল বন্ধুসকল ভিডিঅটো চাই কেনে লাগিল লাইক কমেন্ট আৰু শেয়াৰ যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ পাই থাকিবলৈ এতিয়াই সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ এটি নতুন ভিডিঅৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ